হাই ফ্ৰেণ্ডছ, ঈশান মিক্স ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি এটা পালেং শাকৰ পালক পনীৰ লৈ আহিছোঁ ৰেচিপিটো। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেললৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। ইয়াতে মই লৈছোঁ দুমুঠি পালেং শাক। পালেং শাকটো এতিয়া ভালকৈ ধুই ল'ম। পালেং শাকখিনি অলপ সিজাই ল'ম। এতিয়া চপ কৰি ল'ম। ইয়াত আছে পিঁয়াজ, আদা অকণমান আৰু নহৰু দুফুটা। এতিয়া মই সিজাই লওঁ পালেংখিনি, মিক্সিত মাৰি ল'ম। দুটুকুমান বৰফ দিছোঁ। আৰু কেঁচা জলকীয়া দি দিম। আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই পনীৰখিনি ভাজি ল'ম। পনীৰখিনি ভাজিবৰ কাৰণে মই কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হয় মানে মই পনীৰখিনি ৰেডি কৰি ল'ম। কেৰাহী গৰম হৈ গৈছে। মই ইয়াতে দিলোঁ অলপ মিঠাতেল। পনীৰটো ফ্ৰাই কৰা হৈ গৈছে। তো ইয়াত থ'বলৈ ইয়াত অলপ পানী লৈছোঁ আৰু অকণমান নিমখ দি দিছোঁ। পনীৰখিনি ভাজি ইয়াত থ'ম। মই নাজানো, শুনিছোঁ যে এনেকৈ থ'লে বোলে মছলাটো সোমাই যায় পনীৰৰ ভিতৰত। এতিয়া থাকি যোৱা তেলখিনিতে অলপ জিৰা দি ল'লোঁ। চপ কৰি লোৱা পিঁয়াজখিনি দি দিম। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। ইয়াতে মই দিম জলকীয়া পাউডাৰ, অকণমান ধনিয়া গুড়ি আৰু অলপ জিৰা গুড়ি। অকণমান হালধি আৰু অলপ নিমখ। ইয়াতে মই দিওঁ অকণমান বিলাহী কাটি থোৱা আছিলে। এইটো অপচনেল হয়, নিদিলেও হয়। মই দিছোঁ। আমাৰ মছলাটো ৰেডি হৈ গ'ল। এতিয়া দি দিম মিক্সিত মাৰি থোৱা পালেংখিনি। এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজিম। ৰেডি হৈ গৈছে। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ভাজি থোৱা পনীৰখিনি দি দিম। তাতে অলপ দিম মেথি, কাশ্মীৰী মেথি। আমাৰ পনীৰ ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। শেষলৈকে চাব বুলি আশা থাকিল। আজিলৈ আহিছোঁ।